হেল্ল' এভৰিৱান, একদম ৰ'দৰ ফালে মূৰ কৰি মোৰ আজি মিনি ভ্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আজি আমাৰ ঘৰত এটা বিশেষ পৰ্ব আছে। গতিকে প্ৰথমৰ পৰাই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া চাকিগছ জ্বলাই লোৱা হ'ল। চাকিগছ জ্বলাই আমাৰ প্ৰথম শুভাৰম্ভ আচলতে কৰি লোৱা হ'ল আৰু এয়া আজি খুব ব্যস্ততা আচলতে। এয়া পিঠাগুড়ি খুন্দি আছোঁ অলপ অলপকৈ, তাৰ মাজতে এটা দুটা ক্লিপো লৈছোঁ মই। খুব আচলতে লৰালৰি আৰু এয়া সেইকাৰণে ভিডিঅ'টো অলপ ফাষ্ট কৰি দিয়া হ'ল। এয়া পিঠাগুড়িখিনি ডাঙৰ এটা চৰিয়াত লৈ লৈছে। তাৰপাছত তাতে ঘিউ দিয়া হ'ল। ঘিউ দি পেলাই পিঠাগুড়িখিনিৰ লগত ঘিউখিনি ভালদৰে মিলোৱা হ'ল আৰু যেনেদৰে আচলতে আমি আটা মুঠোঁ আচলতে তাত আমি ঘিউ নিদিওঁ, কিন্তু ইয়াত আমি ঘিউ দিব লাগিব, কাৰণ ইয়াৰ পৰা এটা বেলেগ ধৰণৰ আজি বস্তু প্ৰস্তুত কৰা হ'ব। বহুতেই হয়তো চিনি পায়। আৰু তাত এয়া গৰম পানী দিয়া হ'ল। অলপ অলপকৈ গৰম পানীখিনি দি এটা ডাঙৰ আচলতে ডো এটা তৈয়াৰ কৰা হ'ল। আপোনালোকে চাই যাওক যেনেদৰে আচলতে আটা গুড়িৰ আমি ডো প্ৰস্তুত কৰোঁ ৰুটি বনাবলৈ। এয়া দেখিছে, এনেদৰে এটা ডাঙৰ ডো তৈয়াৰ কৰা হ'ল আৰু তাৰ পৰা